Good morning. Start কৰিবলৈ লৈছো HS first year physics or simple harmonic motion বা oscillations বুলি কোৱা chapterটোৰ বিষয়। লিখি লোৱা simple harmonic motion। এতিয়া motion আমি কেইবা ধৰণৰ পালো এতিয়ালৈকে। এটা হৈছিলে motion in a straight line or motion in one dimension। এটা আছিলে motion in two dimension or motion in a plane। তাৰপিছত আছিলে circular motion, uniform circular motion। তাৰপিছত আছিলে rotational motion, system of particles and rotation of motion। So তেনেকুৱা বহুত আমি motion পাই আছো। এতিয়া আমি এটা বেলেগ ধৰণৰ motion চাম যেটো হৈছে simple harmonic motion। যদিও simple harmonic motion বুলি কৈছে definitionটো একদম simple নহয়। তাৰ কেইবাটাও clause থাকিব লাগিব, কেইবাটাও কি property maintain কৰিব লাগিব, তেতিয়াহে তাক simple harmonic motion বুলি কোৱা হ'ব। simple harmonic motion মানে প্ৰথম কথা periodic হ'ব লাগিব motionটো, কিন্তু সব periodic motionই simple harmonic motion নহবও পাৰে। periodic motion মানে আমি কি বুজো? periodic motion মানে a motion which repeats itself after a period of time। মানে যেনেকে আৰ্থৰ চাৰিওপিনে মুনটো ঘূৰি আছে বা সানৰ চাৰিওপিনে আৰ্থখন ঘূৰি আছে, হেতু এটা periodic motion। কাৰণ একেটা same time periodৰ পিছতে কি এই মোশনটো ৰিপিট কৰি আছে, হয়? কিন্তু simple harmonicত হে তেনেকুৱা টাইম পিৰিয়ড এটা লাগিব হয়, কিন্তু simple harmonicটো to and fro হ'ব লাগিব। মানে এবাৰ এনেকৈ গৈ একেটা ৰাস্তাদি উভতিও আহিব লাগিব। এতিয়া মুনটো আৰ্থৰ চাৰিওপিনে এনেকৈ গৈ আকৌ এনেকৈ উভতি নাহে, ঠিক আছে? সো মুনৰ মোশনটো বা আৰ্থৰ সানৰ চাৰিওপিনে থকা মোশনটো simple harmonic বুলি আমি ক'ব নোৱাৰো। simple harmonic হ'বলৈ হলে more or less straight line হ'ব লাগিব আৰু to and fro হ'ব লাগিব, এনেকৈ অহা যোৱা কৰিব লাগিব। তাৰ এটা mean position থাকিব, দুটা extreme position থাকিব, ঠিক আছে? সো এইটো এটা property, the motion must be in a straight line, the motion must be to and fro, ঠিক আছে? কিন্তু এইটা most important property নহয়। most important property টো হৈছে ইয়াৰ এটা mean position আছে, দেখিছা? এই mean positionটোৰ পৰা যিমানেই পাৰ্টিকলটো আঁতৰলৈ যায় সিমানেই ডাঙৰ ফোৰ্স এটাই তাক মিনৰ পিনে আকৌ টানিব। এই প্ৰপাৰ্টিটোহে আটাইতকৈ ইম্পৰ্টেন্ট এই মোশনটো। তাৰ মানে there is a restoring force। restoring force মানে কি? তাক মিননে উভতাই আনিবলৈ ট্ৰাই কৰে restoring forceটোৱে। সেই restoring force to proportional to the displacement from the mean position। যেনিবা পাৰ্টিকলটো এইখিনি পালেগে, তেতিয়া তাৰ ডিসপ্লেসমেন্ট কিমান হৈছে? ইমান। সো এই ভ্যালুটোৰ লগত proportional এটা ফোর্সে এইপিনে এক কৰিব, কিন্তু ডিসপ্লেসমেন্টটো এইপিনে আছে কিন্তু ফোর্সটো এইপিনে থাকিব। অপোজিট টু ডিসপ্লেসমেন্ট বাট proportional to displacement। ডিসপ্লেসমেন্টক যদি x বুলি কওঁ, then the force is proportional to minus x। এতিয়া minus x ৰ লগত proportional মানে এটো নুবুজায় যে it is inversely proportional। minus to inverse নুবুজায়, minus to negative বুজায়। inverse proportionality কি আছিলে? f is proportional to 1/x হলে হ'ব। x তো যিমানেই ডাঙৰ হয় f তো সিমানেই সৰু হ'ব। ইয়াত কিন্তু নহয়, ইয়াত x যিমানেই ডাঙৰ হয় f সিমানেই ডাঙৰ হ'ব, কিন্তু f ৰ ডাইৰেকশনটো x ৰ ডাইৰেকশনৰ অপোজিট হ'ব। এটোহে বুজাইছে। এটো তোমালোকে এটা স্প্ৰিঙৰ লগত ইমাজিন কৰি ভাবি চাব পাৰা। এটা স্প্ৰিং যেনিবা আছে, তাৰ ৰিলেক্সড লেংথটো যেনিবা ইমান মিন পজিশনত আছে, তাক যদি আমি টানি ইয়ালৈকে লৈ যাওঁ, তেতিয়া তাৰ ডিসপ্লেসমেন্ট কিমান হ'ল? ডিসপ্লেসমেন্ট মানে এক্সটেনশন কিমান হ'ল? এইকণ হ'ল। এইকণক আমি x বুলি কলো। এইপিনে বান্ধি থোৱা আছে যেনিবা স্প্ৰিংডাল। তেতিয়া এই স্প্ৰিংডালে কোনপিনে টানিব আমাক? এইটো যদি আমি টানি এনেকৈ ইয়াৰ পৰা ইয়ালৈকে লৈ যাওঁ, এই সেকেন্ড পজিশনটোৰ নিচিনা, স্প্ৰিংডালে কোনপিনে টানিব? এইপিনে টানিব, অপোজিট টু x, ঠিক আছে? যিমানেই এই পইণ্টটো ৰাইটলে থাকিব সিমানেই লেফটলে এটা ডাঙৰ ফোর্স আহিব। এটা যদি মই বেছিকে টানো আৰু ফোর্সটো আৰু বেছিকে আহিব। So there must be a restoring force proportional and opposite to displacement। হেতু আটাইতকৈ important property in simple harmonic motion। So প্ৰথমতে লিখি লোৱা simple harmonic motionত it is a special type of periodic motion in which
it is a special type of periodic motion in which it is a special type of periodic motion in which the body moves over and over again, in which the body moves over and over again through the same path, over and over again through the same path about a fixed point, through the same path about a fixed point in such a way that it is acted upon by a restoring force, in such a way that it is acted upon by a restoring force proportional to its displacement from the mean position. Proportional and opposite to its displacement from the mean position. এনেকে দিবা আকৌ কৈ দিছো It is a special type of periodic motion in which the body moves over and over again through the same path about a fixed point. Fixed point to equilibrium position tamane about a fixed point in such a way that it is acted upon by a restoring force proportional and opposite to its displacement from the mean position. Proportional and opposite to its displacement from the mean position. ঠিক আছে তাৰপিছত লিখা properties. Properties. Number 1 at likhiba the motion is periodic. Number 1 at likhiba the motion is periodic. Number 2 at likhiba the motion is in a straight line and it is to and fro. The motion is in a straight line and it is to and fro. এবাৰ আগলে যাব এবাৰ পিছলে আহিব তেনেকুৱা The motion is in a straight line and to and fro about the mean or equilibrium position হেতু লগাই দিয়া and to and fro about the mean or equilibrium position equilibrium or mean position টোৰ পৰা এনেকৈ আগলে যাব আকৌ পিছলে আহিব এনেকৈ এনেকৈ থাকিব মাজত mean position বা equilibrium position টো থাকিব Number 3 likha the acceleration is proportional to displacement. The acceleration is proportional to displacement. The acceleration is proportional to displacement. Or number 4 likha the acceleration is directed towards the mean or equilibrium position. The acceleration is directed towards the mean or equilibrium position. The acceleration is directed towards the mean or equilibrium position. The acceleration is directed towards the mean or equilibrium position. It whole number 4. ঠিক আছে এইটা আসলে আমাৰ ইন্ট্ৰোডাকশনৰ নিচিনা সিম্পল হাৰ্মনিক মোশনৰ কিহক সিম্পল হাৰ্মনিক মোশন বুলি কয় কেনেকুৱা হ'ব লাগিব মোশনটো আৰু তাৰ প্ৰপাৰ্টিজ কি কি থাকিব লাগিব এটো আসলে introduction of simple harmonic motion এটা next আহিব most important property বা most important topic in fact geometrical interpretation of simple harmonic motion দেখিলবা geometrical interpretation geometrical interpretation of simple harmonic motion. The simple harmonic motion or geometrically meaning to no ki hetu bujibole ami ki lobo lagibo ami eta circle akibo lagibo ami eta circle akilu the center dilu o
তাৰ দুডাল ডায়ামিটাৰ আঁকিব লাগিব প্ৰথম কথা এডাল ভাৰ্টিকেল এডাল হৰাইজন্টেল এডালৰ নাম দিলো a ড্যাশ এডালৰ নাম দিলো b ড্যাশ ঠিক আছে এটা সোয়া এটা স্টেটমেন্ট আছে জিওমেট্ৰিক্যাল ইন্টাৰপ্ৰিটেশনটো কি বুলি ক'লে এটা স্টেটমেন্ট আছে এই স্টেটমেন্টটো হৈছে simple harmonic motion is the projection of uniform circular motion on one of the diameters of the circle simple harmonic motion is the projection of uniform circular motion on one of the diameters of the circle এটা কি হয় কথাটোৰ মিনিংটো এটা আমি চাম লাহে এটা সোয়া ইয়াত যেনিবা এটা পাৰ্টিকেল আছে সাৰ্কেলটোৰ আৰু হি যেনিবা এই সাৰ্কেলটো তেনেকৈ ঘূৰি আছে উইথ কনস্ট্যান্ট অ্যাঙ্গুলাৰ ভেলোসিটি ওমেগা মানে এন্টি ক্লকৱাইজ যেনিবা ঘূৰি আছে ক্লকৱাইজ ল'ব পৰা কথা নাই মই এন্টি ক্লকৱাইজ লৈছো তেতিয়া আৰু ভাবি লবা যে এই পিনৰ পৰা এনেকৈ লাইট পৰি আছে প্যাৰেলাল বিম অফ লাইট আহি আছে ফ্ৰম দিস সাইড আৰু এই পিনৰ পৰাও লাইট আহি আছে তেনেকৈ ভাবি দুই ফালৰ পৰা আমি লাইট মাৰি দিছো যাতে এই ভাৰ্টিকেল ওয়াল এখন ওয়াল বুলি ভাবিবা এই ওয়ালখনত যাতে লাইটটো পৰি আছে দুই ফালৰ পৰা ঠিক আছে মই এনে বুজিবলৈহে কৈছো কথাটো পৰীক্ষাত লিখিব নালাগে যে লাইট পৰি আছে তাৰ পিছত এই লাইটটো যদি এনেকৈ পৰি থাকে তেতিয়া এই পাৰ্টিকেলটো যেতিয়া এনেকৈ ঘূৰিব যে তাৰ শ্যাডোটো এই ওয়ালখনত পৰিব হয় না এই পাৰ্টিকেলটো যেতিয়া a ৰ পৰা b পাবগে তেতিয়া শ্যাডোটো গৈ o ৰ পৰা b পাবগে হয় না এনেকৈ যাওঁতে এই শ্যাডোটো এনেকৈ আহিব নহয় আকৌ এনেকৈ গলে শ্যাডোটো আকৌ a পিনে নামি আহিব তাৰমানে পাৰ্টিকেলটোৱে এই সাৰ্কুলাৰ মোশনত থকা পাৰ্টিকেলটোৱে এনেকৈ ইয়াৰ পৰা ইয়ালৈকে যদি যায় তে এই শ্যাডোটো কি হ'ব এবাৰ ওপৰলৈ উঠিব পাৰ্টিকেল যদি ইয়াত থাকে মিলি যাব পাৰ্টিকেলটোৰ লগত তাৰ পিছত পাৰ্টিকেলটো এনেকৈ নামি আহিলে শ্যাডোটো এনেকৈ নামি আহিব ওয়ালত পাৰ্টিকেলটোৰ শ্যাডোটো আমি চাই আছো বুলি ধৰিছো তাৰ পিছত পাৰ্টিকেল যদি ইয়াৰ পৰা এই পিনে আহিব তেতিয়া শ্যাডোটো এনেকৈ আহিব আৰু ইয়াৰ পৰা যেতিয়া আকৌ ইয়াত পাবগে পাৰ্টিকেলটো শ্যাডোটো আকৌ উঠি ইয়াৰ পৰা ইয়াত পাব তাৰমানে শ্যাডোটোৱে এনেকৈ গৈ এনেকৈ এটা অসিলেশন কমপ্লিট কৰি আৰু সেই শ্যাডোটোৰ মোশনটোৱে সিম্পল হাৰ্মনিক মোশন আসলতে শ্যাডোটোৰ মোশনটো কিন্তু কনস্ট্যান্ট স্পিডত নহয় এইটোহে কনস্ট্যান্ট স্পিডত গৈ আছে এই পইণ্টটো যেটো ঘূৰি আছে ওমেগা অ্যাঙ্গুলাৰ ভেলোসিটি তাৰ মানে স্পিডটো কনস্ট্যান্ট ইউনিফর্ম সার্কুলার মোশনত কনস্ট্যান্ট স্পিডত ঘূৰে কিন্তু তাৰ অ্যাঙ্গুলাৰ ভেলোসিটি থাকে velocity variable because direction is changing but speed is constant এই কনস্ট্যান্ট স্পিডৰ পাৰ্টিকেলটোৱে ঘূৰিছে যদিও তাৰ শ্যাডোটোৱে কিন্তু কনস্ট্যান্ট স্পিডত আপ ডাউন কৰা নাই কেলে কাৰণ এইখিনিত যাওঁতে পাৰ্টিকেলটোৱে হাইট বেছি কভাৰ কৰিছে ই খৰকে যাব শ্যাডোটো এইখিনিত যাওঁতে পাৰ্টিকেলটো প্ৰায় ফ্ল্যাট আহি আছে সো শ্যাডোটো স্লোকে উঠিব সো ওপৰলে শ্যাডোটো স্লো হৈ যাব আকৌ স্লো হ'ব আকৌ মাজলে স্পিড বাঢ়িব আকৌ এইখিনিত স্লো হৈ যাব সো এইটো ভেৰিয়েবল ভেলোসিটি ইনফ্যাক্ট ভেৰিয়েবল এক্সেলাৰেশন আমি পামগে পিছত এক্সেলাৰেশনটো ভেৰিয়েবল ইনফ্যাক্ট এই পাৰ্টিকেলটোৰ তাৰমানে ফোর্স যেটোৱে তাক ঘূৰাই আছে মানে তাক এনেকৈ অসিলেট কৰাই আছে এই ফোর্সটো ভেৰিয়েবল এতিয়া জিওমেট্ৰিক্যাল ইন্টাৰপ্ৰিটেশনটো কি বুজি পাইছা না এতিয়া সাৰ্কুলাৰ মোশনত থকা পাৰ্টিকেলটোৰ যেটো শ্যাডো বা সায়েন্সত কি বুলি কয় হেতু প্ৰজেকশন সো এই পাৰ্টিকেলটোৰ যেটো প্ৰজেকশন অন দিস ডায়ামিটাৰ এই প্ৰজেকশনটো এনেকৈ আছে না তাৰ মোশনটোৱে সিম্পল হাৰ্মনিক ই যদি কনস্ট্যান্ট স্পিডত ইউনিফর্ম সার্কুলার মোশনত ঘূৰিছে ইয়াৰ শ্যাডোটোৱে বা প্ৰজেকশনটোৱে সিম্পল হাৰ্মনিক মোশনত ভাইব্ৰেট কৰিছে সো the motion which is the projection of uniform circular motion is called simple harmonic motion ধৰিব পাৰিলা কথাটো এটোকে কয় জিওমেট্ৰিক্যাল ইন্টাৰপ্ৰিটেশন ঠিক আছে এতিয়া আমি চাও যেনিবা এই পইণ্টৰ পৰা গৈ বলে পাৰ্টিকেলটো এইখিনিত পালেগে পি পইণ্ট পালেগে পাৰ্টিকেলটোৰ শ্যাডোটো গৈ ইয়াত পাব এন পাবগে দেখাই দিয়া ও আৰু পি জয়েন কৰি দিয়া এই এংগলটো থিটা দেখাই দিয়া এনে আঁকি লোৱা
এতিয়া চোৱা পাৰ্টিকলটো যেতিয়া a ৰ পৰা p পালাগে শ্যাডোটো বা প্ৰজেকশন বুলি কম এতিয়া প্ৰজেকশনটো o ৰ পৰা n পালাগে এতিয়া এই সিম্পল হাৰ্মনিক মোশনৰ পাৰ্টিকলটোহে আমাৰ ষ্টাডিৰ বিষয় কাৰণ আমি SHM সিম্পল হাৰ্মনিক মোশন পঢ়ি আছো এই পাৰ্টিকলটোৰ ডিসপ্লেসমেন্ট কিমান হ'ল এইখন হ'ল সেন্টাৰৰ পৰা বা মেইন পজিশনৰ যেটো আমি y বুলি কম ভাৰ্টিকেলি লৈছো কাৰণে y কৈছো হৰাইজন্টেলি ললে x ক'ব পৰা বা এনেকেও x ক'ব পৰা কথা নাই যে y ক'ব লাগিব ডিসপ্লেসমেন্ট কাৰণে আমি এটা ভেৰিয়েবল লিখছো তাক x বা y জি দিও এতিয়া ওমেগা এঙ্গুলাৰ ভেলোসিটিত যদি হি গৈ আছে তেনে a ৰ পৰা p পাব লাগে যদি t টাইম লৈছে তেনেহলে এই এঙ্গেলটো কিমান হ'ব ওমেগা t হ'ব হয় না থিটা = ওমেগা t কেলে কাৰণ t টাইমত ওমেগা t এঙ্গেল কভাৰ কৰিছে angle = angular velocity into time এটোৰ পৰা আমি পাইছো থিটা = ওমেগা into t এটো যদি থিটা = ওমেগা t হয় এটো তাৰ অল্টাৰনেট এঙ্গেল এটো ওমেগা t এ হ'ব বা থিটাই হ'ব ঠিক আছে এতিয়া আমি এই সাৰ্কেলটোৰ ৰেডিয়াস ডালক a বুলি কৈছো স্মল a চোৱা এতিয়া যেতিয়া a পইণ্টটো গৈ p পালেগে তাৰ ডিসপ্লেসমেন্ট ইমান হল প্ৰজেকশনটোৰ যেতিয়া ই গৈ ইয়াত পাবগে তেতিয়া প্ৰজেকশনটো ইয়াৰ পৰা ইয়াত পাবগে তাৰমানে ম্যাক্সিমাম ডিসপ্লেসমেন্টটো কিমান এই ৰেডিয়াস অফ দা সাৰ্কেলৰ সমান হয় না সো হেতুক আমি এম্প্লিটিউড বুলি কওঁ ম্যাক্সিমাম যিমান আতৰলে যায় মেইন পজিশনৰ পৰা এটা পাৰ্টিকল এই দূৰত্বটো কওঁ আমি এম্প্লিটিউড আৰু হেতু ৰেডিয়াস অফ দা সাৰ্কেলৰ সৈতে সমান দেখিছা এই কাৰণে আমি ৰেডিয়াস ডালক a নাম দিছো ফৰ এম্প্লিটিউড a নাম দিছো ঠিক আছে লিখি লোৱা The figure represents the motion of a point P with uniform angular velocity omega. The figure represents the motion of a point P with uniform angular velocity omega around a circle of radius a. Around a circle of radius a. The point N, A to point, is the foot of the perpendicular drawn from P on the diameter BB dash of the circle. The point N is the foot of the perpendicular drawn from point P on the diameter BB dash of the circle. ধৰিব পাইছা সাগে P পইণ্টৰ পৰা টনা perpendicular ডালৰ foot to আমি N বুলি কৈছো As P takes one complete round on the circumference of the circle as P takes one complete round on the circumference of the circle তাৰমানে P পইণ্টটো যেতিয়া A ৰ পৰা এনেকে এক পাক মাৰে As P takes one complete round on the circumference of the circle, the point N moves from O to B, comma, to B dash, and again back to O. The point N moves from O to B, comma, to B dash, and again back to O. তাৰমানে প্ৰজেকশনটোৱে এটা ভাইব্ৰেশন কমপ্লিট কৰিলে This oscillatory motion of the point N about the center O is simple harmonic motion. This oscillatory motion of the point N about the center O is simple harmonic motion. This oscillatory motion of the point N about the center O is SHM. Short ke SHM বুলি ক'ব পাৰা বাৰে simple harmonic motion লিখি থকাতকে is SHM. Therefore, geometrically, simple harmonic motion can be defined as
Therefore, geometrically, simple harmonic motion can be defined as the projection of uniform circular motion upon a diameter of the circle. Hence, geometrically, simple harmonic motion can be defined as the projection of uniform circular motion upon a diameter of the circle. বুজিলা না এতিয়া এই সার্কুলত ঘূৰি থকা পার্টিকলটো কিন্তু ইমাজিনারি পার্টিকল এটোহে সিম্পল হারমনিক্যালি অসিলেটিং পার্টিকলটো রিয়েল কিন্তু হে রিয়েল মোশনটো জেনারেট কৰিবলৈ ম্যাথমেটিক্যালি আমাক এটা সার্কুলত ঘূৰি থকা পার্টিকল লাগে জিটোৰ প্ৰজেকশনটো আমাক simple harmonic motion to বুজাই দিয়ে just for mathematical purposes we are considering the uniform circular motion particle এতিয়া আমি এই geometrical interpretation ৰ সহায়ত প্ৰথমতে উলিয়াম displacement expression for displacement লিখিলা expression for displacement displacement কি হয় অৰিজিনৰ পৰা কিমান বা মেইন পজিশনৰ পৰা কিমান আঁতৰত আছে মানে y এক্সপ্ৰেশন এটা লাগে ঠিক আছে y এক্সপ্ৰেশন এটা লাগে তেছৱা y টু কোনটো এটো on আৰু হেতুক আমি এই ট্ৰায়াঙ্গলটো যদি চাও onp sin omega t কিমান হ'ব y by a হ'ব না হ'ব on by op হ'ব সো আমি হে sin omega t ৰ হেল্প লৈ উলিয়াব পাৰিম the value of y লিখা in triangle ONP sin omega t is equal to ON by OP উল্টাকে আছে triangle to so perpendicular by hypotenuse তাৰ মানে sin omega t is equal to ON ৰ জায়গাত কি দিম y আৰু OP ৰ জায়গাত দিম amplitude a বা radius এটো হৈ গল therefore y is equal to a sin omega t y is equal to a sin omega t হৈ গল এটোৱে হল ডিসপ্লেসমেন্টৰ ইকুয়েশন প্ৰথমতে সিম্পল কে পিছত আমি আৰু এটা জেনাৰেল এক্সপ্ৰেশন পাম ইনিশিয়াল ফেজ লৈ প্লে কিন্তু এতিয়া আমি এটো চাই থওঁ বুজুতে প্ৰথমতে সিম্পল কে সো এই ডিসপ্লেসমেন্ট ম্যাক্সিমাম কিমান হ'ব পাৰে যেতিয়া sin omega t 1 হ'ব তেতিয়াই ম্যাক্সিমাম ডিসপ্লেসমেন্ট হ'ব তাৰ ভ্যালুটো কি হ'ব a আৰু এটা 0 হ'ব পাৰে যদি sin omega t 0 পুট কৰো তাৰ মানে omega t 0 পুট কৰো ঠিক আছে omega t 0 কেতিয়া হ'ব যেতিয়া এই সার্কুলত ঘূৰা পার্টিকলটো ইয়াত থাকিব এংগলটো এনেকে মিলি আছে এডল 0 ডিগ্ৰী এংগল হৈ আছে তাৰ প্ৰজেকশন ইয়াত আছে তাৰ মানে সিম্পল হারমনিক্যালি অসিলেটিং পার্টিকলটো সেন্টাৰতে আছে তাৰ ডিসপ্লেসমেন্ট নাই আৰু ম্যাক্সিমাম ডিসপ্লেসমেন্ট কেতিয়া হ'ব যেতিয়া আমি পাই বাই 2 এংগল বা 90 ডিগ্ৰী পাবগে এই থিটাটো বা ওমেগা টি টো 90 ডিগ্ৰী হলে a পইণ্টটো বা p পইণ্টটো a ৰ পৰা গৈ b পাবগে তেতিয়া তাৰ ডিসপ্লেসমেন্ট ইমান হ'ব ম্যাক্সিমাম যেটো আমি a বুলি কৈছো সো লিখা when sin omega t is equal to 1 when sin omega t is equal to 1 the displacement y is equal to a আছে আসলতে sin omega t plus minus 1 লব পাৰা যেতিয়া plus minus a আহিব এটো আৰু plus a মানে ইয়ালে যোৱা minus a মানে ইয়ালে যোৱা বুজাব আৰু আমি জাস্ট ম্যাগনিটিউড টো লৈ কৰিছো the maximum displacement or magnitude কিমান হ'ব পাৰে a হ'ব পাৰে হেকাৰণে হেতু কয় amplitude লিখি দিয়া this maximum displacement on either side of the mean position is called amplitude this maximum displacement on either side of the mean position is called amplitude the amplitude কি আমি গম পালো amplitude মানে the maximum displacement of the particle from the mean position আৰু হেতু আমি a বুলি কওঁ ঠিক আছে সো আজি আমি geometrical interpretation টো চালো প্ৰথমতে introduction and properties তাৰপিছত geometrical interpretation চালো geometrical interpretation ৰ পৰা আমি displacement of the simple harmonically oscillating particle তাৰ এটা এক্সপ্ৰেশন উলিয়ালো ঠিক আছে নেক্সট ক্লাছত আমি এই পার্টিকলটোৰ যেটো এনেকে সিম্পল হারমনিকত আছে
তাৰ ভেলচিটিৰ এক্সপ্ৰেছন উলিয়াম কাৰণ আমি জানো ভেলচিটি ভেৰিয়েবল ইয়াৰহে স্পীড কনষ্টেণ্ট আছিলে কিন্তু ইয়াৰ ভেলচিটি ভেৰিয়েবল হ'ব আৰু তাৰপিছত আমি এক্সেলাৰেশ্যনৰ এক্সপ্ৰেছন উলিয়াম তাৰপিছত টাইম পিৰিয়ড ফ্ৰিকুৱেঞ্চি তাৰপিছত এনাৰ্জি পটেনচিয়েল এনাৰ্জি কাইনেটিক এনাৰ্জি এইবিলাকৰ এক্সপ্ৰেছন আমি লাহে লাহে উলিয়াই তাৰপিছত নিউমেৰিকেল পাৰ্টলৈ এডভান্স কৰিব পাৰিম চ' আজিৰ লেকচাৰটো ইমানতে সামৰিছোঁ থেংক ইউ